জুখনে দেখা দ্ৰাক্ষাৰ ঘোঁৰাৰ লেকামলৈকে উঠি অহা দৃশ্যটোৱে আচলতে কি বুজায় আজিৰে পবিত্ৰ ক্ষণতে উজলি আহিব পাৰে ধুমুহা জীৱনৰ হত প্ৰলোভন শয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণপণ তথাপি কৰি যাম মৰণপণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁই দিয়ে বাৰে বাৰে সোঁৱৰাই সেয়েহে আমি গোটেই জীৱন সেয়েহে আমি গোটেই জীৱন কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক
আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 14 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা আমি ভৱিষ্যতে পৃথিৱীত হবলগীয়া মহাক্লেশৰ বিষয়ে পাই আছো আৰু 18 নম্বৰ অধ্যায়লৈকে আমি এই বিষয়টোকে পাওঁ 14 নম্বৰ অধ্যায়ত প্ৰথমতে আমি পাওঁ সিউন পৰ্বতত মেৰ পোৱালি মেৰবোৰৰ লগত সিউন পৰ্বতত থিয় হৈ আছে তাৰ পাছত এজন স্বৰ্গদূতে অনন্তকলীয়া শুভবাৰ্তা ঘোষণা কৰিল ঈশ্বৰৰ বিচাৰৰ সময় আহি আছে বুলি জনোৱা যোহনে দেখিবলৈ পালে দ্বিতীয়জন স্বৰ্গদূতে ঘোষণা কৰি কলে ভুৱা সেৱা উপাসনাৰ উৎপত্তি স্থান বাবিলনৰ পতন হোৱা বুলি তেতিয়া স্বৰ্গদূতে জনালে তৃতীয় স্বৰ্গদূতে জনালে খ্ৰীষ্টাৰীৰ সেৱা উপাসনা কৰা আৰু তাৰ চিন কপালত বা সোঁহাতত গ্ৰহণ কৰা লোকসকলে ঈশ্বৰৰ ক্ৰোধ পান কৰিব লাগিব বুলি তাৰ পাছত স্বৰ্গৰ পৰা এনেদৰে কোৱা হল এতিয়াৰ পৰা প্ৰভুত মৃত্যু হোৱা মৃতসকল ধন্য হয় তেওঁলোকে নিজৰ পৰিশ্ৰমৰ পৰা বিশ্ৰাম পাব আৰু তেওঁলোকৰ কৰ্মই তেওঁলোকৰ অনুসৰণ কৰিব সোণৰ কিৰীটি পিন্ধা হাতত কাঁচি লৈ থকা মানুহৰ পুত্ৰৰ নিচিনা জনাক মেঘৰ ওপৰত বহি থকা যোহনে দেখিলে তেওঁ প্ৰভু যীশু মন্দিৰৰ পৰা ওলাই অহা এজন স্বৰ্গদূতে প্ৰভু যীশুক শস্যত কাঁচি লগাবলৈ অনুৰোধ কৰিলে তেতিয়া প্ৰভু যীশুৱে শস্যত কাঁচি লগালে কাঁচিখনে বুজাই ঈশ্বৰৰ সুদবিচাৰ এদিন এই জগতৰ সুদবিচাৰ কৰা হ'ব শস্য চপোৱা হ'ব প্ৰভু যীশুৰ দ্বিতীয় আগমনত তাৰ পাছত যোহনে দেখিলে স্বৰ্গত থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গদূত ওলাই আহিল তাৰ পাছত বেদীৰ পৰা আন এজন স্বৰ্গদূত ওলাই আহিল তেওঁৰ জুইৰ ওপৰত ক্ষমতা আছিল আৰু তেওঁ চুকা কাঁচি থকা জনাক জোৰেৰে চিঞৰি কলে তেওঁৰ চুকা কাঁচিখন আগবঢ়াই দি পৃথিৱীৰ আঙুৰৰ থোপাবোৰ কাটি গোটাই লবলৈ কাৰণ আঙুৰবোৰ সম্পূৰ্ণকৈ পকিছে এয়া প্ৰভু যীশুৰ প্ৰথম আগমনৰ নহয় জগতৰ সুদবিচাৰলৈ হবলগীয়া তেওঁৰ দ্বিতীয় আগমনৰ ছবি প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আশা কৰিছো আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে আমি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু আপুনি যোৱা অনুষ্ঠানটো শুনিছিলনে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো আমি বিশেষভাৱে পাইছিলো ভৱিষ্যতে প্ৰভু যীশুৱে এই পৃথিৱীৰ সুদবিচাৰ কৰাৰ কথা তাত শস্য দোৱাৰ কথা আমি পাইছিলো প্ৰভু যীশুৱে হাতত চুকা কাঁচি লৈ শস্য দোৱাৰ কথা আমি পঢ়িবলৈ পাইছিলো আৰু তাৰ মানে তেওঁ যে এদিন এই পৃথিৱীৰ লোকসমূহৰ সুদবিচাৰ কৰিব সেই কথা আমি আলোচনা কৰিছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে আমি বাইবেলৰ পৰা পাঠ কৰি যাম অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছো প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে পাছে স্বৰ্গত থকা মন্দিৰৰ পৰা আৰু এজন দূত ওলাল তেওঁৰো হাতত চুকা কাঁচি আছিল পাছে আন এজন দূত অৰ্থাৎ জুইৰ ওপৰত ক্ষমতা পোৱা জনে যজ্ঞবেদীৰ পৰা ওলাই সেই চুকা কাঁচি লোৱাজনক বৰ মাতেৰে ৰিঙিয়াই কলে তোমাৰ চুকা কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটোৱা কিয়নো তাৰ গুটি ভালকৈ পকিল পাছে স্বৰ্গত থকা মন্দিৰৰ পৰা এই কথাখিনিয়ে আকৌ পুৰণি নিয়মৰ সৈতেহে কথাখিনি জড়িত কৰি দিয়ে খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে নহয় চুকা কাঁচিখনে বুজায় সুদবিচাৰ তাৰ গুটি ভালকৈ পকিল মানে একেবাৰে
কিচমিচৰ নিচিনা হোৱা ভাৱ এটা প্ৰকাশ পাইছে। এইটো আচলতে আৰ্মাগেডনৰ যুদ্ধৰ বেলেগ ৰূপৰ ছবি। যিচয়া ভাৱবাদীয়ে এনেধৰণৰ ছবি এখন দিছিল। পাঠ কৰি দিছোঁ। ইডুমৰ পৰা ৰঙা ৰঙেৰে বোলোৱা বস্ত্ৰ পিন্ধি বস্ত্ৰাৰ পৰা সৌজনা কোন আহিছে? নিজ সাজত আদৰণীয় হৈ নিজ শক্তিৰ বাহুল্যত গমন কৰি সৌজনা কোন আহিছে? ধাৰ্মিকতাৰে কথা কওঁতা পৰিত্ৰাণ কৰিবলৈ অতিশয় সমৰ্থ থাকোঁতা মই। তোমাৰ সাজ ৰঙা বৰণীয়া আৰু তোমাৰ বস্ত্ৰ কুণ্ডত দ্ৰাক্ষাগুটি গছকুটাৰ কাপোৰৰ নিচিনা কিয়? মই অকলেই কুণ্ডত দ্ৰাক্ষাগুটি গছকিছিলোঁ আৰু জাতিবিলাকৰ মাজত কোনোৱেই মোৰ সংগী নাছিল। এনেকি মই ক্ৰোধত সিহঁতক গছকিছিলোঁ আৰু কোপত সিহঁতক মৰ্দন কৰিছিলোঁ। এনে সময়ত মোৰ বস্ত্ৰত সিহঁতৰ তেজৰ চিতা লাগিল আৰু মোৰ গোটেই সাজত দাগ লগালোঁ। কিয়নো প্ৰতিকাৰ সাধিবৰ দিন মোৰ মনত আছিল আৰু মোৰ মুক্ত কৰিবলগীয়াবিলাকৰ বছৰ উপস্থিত আছিল। পাছে মই চাই দেখিলোঁ যে মোক সহায় কৰোঁতা কোনো নাছিল আৰু মোক যে উপকাৰ কৰোঁতা কোনো নাছিল। ইয়াতে মই আচৰিত মানিছিলোঁ। এই হেতুকে মোৰ নিজৰ বাহুৱে মই কৰিবলগীয়া পৰিত্ৰাণ সিদ্ধ কৰিলে আৰু মোৰ ক্ৰোধেই মোক উপকাৰ কৰিলে আৰু মই মোৰ ক্ৰোধত জাতিবিলাকক গছকিলোঁ আৰু মোৰ কোপত সিহঁতক মতোৱাল কৰিলোঁ আৰু সিহঁতৰ তেজ মাটিত পেলালোঁ। যিচয়া 63 অধ্যায় 1 পৰা 6 নম্বৰ পদ। ইয়াত যি জীৱন্ত ছবিখন দিয়া হৈছে সেই ছবি খ্ৰীষ্টৰ প্ৰথম আগমনৰ ছবি নহয়। তেওঁৰ প্ৰথম আগমনৰ সময়ত এই কথাবোৰ ফলিওৱা নাছিল। ইয়াত তেওঁৰ দ্বিতীয় আগমনৰ সৈতে জড়িত কথাহে বৰ্ণোৱা হৈছে। তেওঁৰ দ্বিতীয় আগমনৰ ছবি এখনহে ইয়াত প্ৰকাশ পাইছে। যেতিয়া তেওঁ এই পৃথিৱীৰ সুদবিচাৰ কৰিবহি। যিচয়া ভাৱবাদীৰ দিনত মানুহে দ্ৰাক্ষাৰস উলিওৱা ঠাইত খালী ভৰিৰে গৈছিল আৰু দ্ৰাক্ষাৰস উলিয়াবলৈ খালী ভৰি ব্যৱহাৰ কৰিছিল। পকা পকা আঙুৰৰ পৰা ছিটিকি অহা ৰঙা ৰঙা ৰসে তেওঁলোকৰ কাপোৰবোৰ ৰাঙলী কৰিছিল। ইয়াত এনেকুৱা এখন ছবি দিয়া হৈছে যেন দৰ্শকসকলে আমাৰ প্ৰভু যীশুৰ সুন্দৰ কাপোৰত তেজৰ দাগ দেখিছে, যেন তেওঁ দ্ৰাক্ষাৰস উলিয়াবলৈ আঙুৰহে ভৰিৰে খচিছে। যেতিয়া খ্ৰীষ্ট এই জগতলৈ প্ৰথমবাৰ আহিছিল, তেওঁ জগতৰ লোকসকলৰ পৰিত্ৰাণৰ বাবে আপোন প্ৰাণ দিছিল, নিজৰ তেজ বোৱাইছিল ক্ৰুচৰ ওপৰত। কিন্তু মানুহবোৰে তেওঁক গ্ৰহণ নকৰিলে। এতিয়া তেওঁ দুষ্ট লোকক ভৰিৰে খচি থকাৰ নিচিনা ছবি এখন ইয়াত প্ৰকাশ পাইছে আৰু এতিয়া দুষ্ট লোকৰ তেজ বৈ গৈছে। তেওঁ সেই দুষ্ট লোকসকলক গোটাই নিব হাৰ্মাগেডন নামৰ ঠাইলৈ। এই বিষয়ে আমি প্ৰকাশিত বাক্য 16 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত পঢ়িবলৈ পাম। গ্ৰীক ভাষাত আৰ্মাগেডন আৰু ইব্ৰীত হাৰ্মাগেডন। ই মাত্ৰ এখন যুদ্ধ নহয়, দীৰ্ঘদিনীয়া সমৰ। যিচয়া ভাৱবাদীৰ ভাৱবাণীত আমি দেখিবলৈ পাইছোঁ প্ৰভু যীশুৱে অকলে দ্ৰাক্ষাৰস পেৰাশালত গচকি থকাৰ কথা। এইটো নিশ্চয় ভয় লগা কথা। সেই ভয়াৱহ সুদবিচাৰৰ দিনত যে পৃথিৱীৰ মানুহবোৰে শিলবোৰক ক'ব তেওঁলোকৰ ওপৰত পৰি ঈশ্বৰৰ সেই ক্ৰোধৰ পৰা ঢাকি ধৰি লুকুৱাবলৈ, সেই কথাত আচৰিত হ'বলগীয়া একো নাই। এয়েই হ'ব বাবিলত স্তম্ভ সাজি ঈশ্বৰৰ প্ৰতি বিদ্ৰোহৰ ভাৱ দেখুওৱা, ঈশ্বৰক প্ৰত্যাহ্বান জনোৱা মানৱ সভ্যতাৰ দুখ লগা পতন। সেই সময়ৰ পৰাই ঈশ্বৰৰ প্ৰতি বিৰোধৰ ভাৱ দিনে দিনে বাঢ়ি গৈ আছে আৰু মহাক্লেশৰ সময়ত সেই বিৰোধে চূড়ান্ত ৰূপ পাবগৈ। আমি 19 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাম যে প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ আকৌ আহিব তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, তেতিয়া তেওঁ পৃথিৱীৰ মানুহৰ এই বিৰোধ দমন কৰিব। তেওঁ সিহঁতক লোহাৰ দণ্ডেৰে প্ৰহাৰ কৰি চূৰ্ণ বিচূৰ্ণ কৰিব। কুমাৰৰ মাটিৰ পাত্ৰ দণ্ডেৰে প্ৰহাৰ কৰি খণ্ড বিখণ্ড কৰি পেলোৱাৰ নিচিনাকৈ। প্ৰিয় শ্ৰোতা, আমি বহুতে ভাবি থাকোঁ প্ৰভু যীশুৱে যেন আনকি মাখি এটাকে মাৰিব নোৱাৰিব,
তেওঁ ইমান নম্ৰ। প্ৰভু যীশু নম্ৰ, মৃদু আৰু কোমল স্বভাৱী নিশ্চয় হয়, কিন্তু আমি ভবাৰ নিচিনা নহয়। ঈশ্বৰৰ বাক্যত আমি তেওঁক আচলতে তেনেকুৱা ৰূপত পোৱা নাই। প্ৰভু যীশু জগতৰ ত্ৰাণকৰ্তা, এই কথা সঁচা, কিন্তু তেওঁ এই জগতৰ বিচাৰকৰ্তাও। যদিহে তেওঁ যে আপোনাৰ হকে ক্ৰুচত আপোন তেজ দিলে, সেই কথাটো আপুনি মানি লৈ তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰে, তেন্তে যদিহে আপোনাৰ জীৱনকালতে মহাক্লেশ আৰম্ভ হয়, তেতিয়াহ'লে আপোনাৰ তেজ তেওঁ বুৱাব। এইটো নিশ্চয় ভয় লগা কথা। আমি ভাবোঁ যে যদি আমি ভালদৰে বাইবেল অধ্যয়ন কৰি কথাবোৰ চিন্তা কৰি চাওঁ, তেন্তে আমি নিশ্চয় বুজি পাম যে খ্ৰীষ্টীয় মণ্ডলী এই ভয়াৱহ সময়ৰ মাজেদি পাৰ হ'ব লগা নহয়। যিবিলাক লোকে খ্ৰীষ্টীয় মণ্ডলীও এই মহাক্লেশৰ সময়ৰ মাজেদি পাৰ হৈ যাব লগা হ'ব বুলি ক'ব খোজে, তেওঁলোকে সেই সময়খিনি যেন ডেণ্টিষ্টৰ ওচৰলৈ গৈ দাঁত উভলাৰ নিচিনা হ'ব তেনেকুৱা ভাবে। ডেণ্টিষ্টৰ দাঁত উভলা কামটো নিশ্চয় কষ্টকৰ। দাঁত উভালি কোনেও ভাল নাপায়, কিন্তু সেই বিষ অন্ততঃ সহ্য কৰিব পৰা যায়। মহাক্লেশৰ সময়ছোৱা এনেদৰে সহ্য কৰিব পৰা সময় নহ'ব, অতি ভয়াৱহ সময় হ'ব। মেৰ পোৱালি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ তেজ পবিত্ৰ, অমূল্য তেজ, আৰু সেই তেজ প্ৰত্যাখ্যান কৰাৰ পাছত ঈশ্বৰক অৱমাননা কৰা আৰু সেই পশুক আৰাধনা কৰা সকলৰ তেজে পৃথিৱী বুৰাই পেলোৱাৰ ছবি এখন আমি ইয়াত দেখা পাইছোঁ। এইখন অতি ভয় লগা ছবি। পকা আঙুৰ খচি দিলে যেনেকৈ ৰঙা ৰস চাৰিওপিনে বিয়পি যায়, তেনেকৈ ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰত নিষ্কিন মানৱ খচা যাব। এয়েই আৰ্মাগেডন অৰ্থাৎ বধ কৰা পাহাৰ। এতিয়া 19 আৰু 20 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। তাতে সেই দুটে পৃথিৱীত নিজৰ কাচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰা শালত পেলাই দিলে। নগৰৰ বাহিৰে সেই পেৰাশাল গচকিলত শালৰ পৰা তেজ ওলাই ঘোঁৰাৰ লাগামৰ সমান ওখ হৈ 200 মাইললৈকে ব্যাপ্ত হ'ল। নগৰৰ বাহিৰে মানে জেৰুচালেম নগৰৰ বাহিৰত। ঘোঁৰাৰ লাগামৰ সমান হৈ মানে প্ৰায় 4 ফুট গভীৰ, 200 মাইললৈকে ব্যাপ্ত হ'ল। আচলতে প্ৰায় 185 মাইলৰ কথাহে মূল গ্ৰীক বাইবেলত আছে। এই দূৰত্বটো হৈছে দানৰ পৰা বীৰচাবালৈকে দূৰত্ব, অৰ্থাৎ গোটেই পেলেষ্টাইন দেশখনতে এই চূড়ান্ত শেষ যুঁজখন চলিব, আৰ্মাগেডনৰ যুদ্ধ। এই অভিযান আচলতে আৰম্ভ হ'ব মহাক্লেশৰ সময়ছোৱাৰ প্ৰায় মাজভাগৰ পৰা, আৰু ইয়াৰ সামৰণি পৰিব প্ৰভু যীশু সোঁশৰীৰে পৃথিৱীলৈ নামি অহাৰ যোগেদি। এই বিষয়ে পুৰণি নিয়মত আমি আন এটা ভাৱবাণী পাওঁ এনেদৰে, হে বীৰ, আপোনাৰ কঁকালত নিজ তৰোৱাল বান্ধক, প্ৰতাপ আৰু মহিমাৰে আপোনাকে বিভূষিত কৰক, সত্যতা, নম্ৰতা আৰু ধাৰ্মিকতাৰ কাৰণে মহিমাযুক্ত হৈ ৰথত উঠি কাৰ্য সিদ্ধ কৰক। তাতে আপোনাৰ সোঁহাতে আপোনাক ভয়ানক কাৰ্য শিকাব। আপোনাৰ কাঁড়বোৰ চোকা, জাতিবোৰ আপোনাৰ তলত পতিত হয়, ৰজাৰ শত্ৰুবোৰৰ অন্তৰত সেই কাঁড়বোৰ লাগিছে। আপোনাৰ সিংহাসন ঈশ্বৰৰ সিংহাসন, সেয়ে অনন্তকাললৈকে থাকে। আপোনাৰ ৰাজদণ্ড ন্যায়দণ্ড। আপুনি ধাৰ্মিকতাক প্ৰেম কৰি দুষ্টতাক ঘিণ কৰে। এই হেতুকে আপোনাৰ বন্ধুবিলাকতকৈ অধিক আনন্দৰূপ তেলেৰে আপোনাৰ ঈশ্বৰে আপোনাক অভিষেক কৰিলে। গীতমালা 45 নম্বৰ 3 পৰা 7 নম্বৰ পদ। গীতমালা 45 নম্বৰ গীতটো আচলতে মচীহ অৰ্থাৎ ৰজা হিচাপে অহা খ্ৰীষ্টৰ বিষয়ে লিখা ভাৱবাণীমূলক গীত। আমি এই কথাটো মনত ৰখা উচিত যে পৃথিৱীলৈ আহিবলগীয়া সেই ভয়াৱহ সুধবিচাৰ আৰু দণ্ডৰ কথা আমি বাইবেলত যেনেদৰে পাওঁ তেনেদৰেই জনাই দিছোঁ। তাত কোনো লোকঢাক কৰিবলগীয়া কথা নাই। ঈশ্বৰে চিধা চিধি জনাই দিয়া কথা।
আমিও চিধা-চিধি জনাই দিব খোজোঁ। আমি এই কথাটো মানি ল'বই লাগিব যে প্ৰথম কথাটো হৈছে পাপ অতি জঘন্য বস্তু। দ্বিতীয়তে পাপ আছে এই জগতখনত। তৃতীয়তে আমি সকলো পাপী। পাপৰ ব্যাধিৰ একমাত্ৰ নিৰাময়ৰ পথ এটাই, সেইটো হৈছে আমাৰ সকলোৰে পাপৰ বেজ হিচাপে খ্ৰীষ্টই ক্ৰুচত নিজৰ অমূল্য তেজ দি আমাৰ বাবে যি মুক্তি অৰ্জন কৰি থলে সেয়ে। চতুৰ্থতে আমি আচলতে ঈশ্বৰৰ ক্ৰোধ, সুধ বিচাৰ, দণ্ড আদি পোৱাৰহে যোগ্য। আমি ৰক্ষা পোৱাৰ উপায় এটাই, খ্ৰীষ্টই কালবাৰীৰ ক্ৰুচত আমাৰ বাবে যি কৰি গ'ল সেয়াই। বাইবেলত এটা প্ৰশ্ন সোধা হৈছে, যিটো প্ৰশ্নৰ উত্তৰ আনকি ঈশ্বৰেও দিব নোৱাৰে। সেই প্ৰশ্নটো হৈছে, এই মহাপৰিত্ৰাণ অৱহেলা কৰিলে আমি কেনেকৈ সাৰিম? ইব্ৰী 2 অধ্যায় 3 পদ। কিহৰ পৰা সাৰিবৰ কথা কোৱা হৈছে? ঈশ্বৰৰ সুধ বিচাৰৰ পৰা। আৰু মহাক্লেশ হৈছে ঈশ্বৰৰ সুধ বিচাৰ, দণ্ড। ৰক্ষা পোৱাৰ উপায় হৈছে খ্ৰীষ্টক গ্ৰহণ কৰাটো। খ্ৰীষ্টক গ্ৰহণ কৰাটো ৰক্ষা পৰাৰ এটা উপায়। ঘৰত জুই লাগিলে পলাই সাৰিবৰ কাৰণে আজিকালি ব্যৱস্থা ৰখা হয়, ইমাৰ্জেঞ্চি ড'ৰ ৰখা হয়। খ্ৰীষ্টক গ্ৰহণ কৰাটো এনেদৰে মহাক্লেশৰ ভয়ানক শাস্তিৰ পৰা ৰক্ষা পোৱাৰ এটা উপায় বুলি ক'ব পাৰি। ঘৰ এটাত জুই লাগিলে আমি খিৰিকী আদিৰে জঁপিয়াই হ'লেও ৰক্ষা পাবলৈ নিশ্চয় চেষ্টা কৰিম। খ্ৰীষ্টক পৰিত্যাগ কৰা লোকসকলৰ ওপৰলৈ সেই ক্ৰোধ, সুধবিচাৰ, দণ্ড নিশ্চয় আহিব বুলি বাইবেলত কৈছে। মানৱ জাতিয়ে তেওঁক ত্যাগ কৰিছে, তেওঁক ক্ৰুচত দি বধ কৰিছে, আৰু তেওঁৰ তেজেৰে ঈশ্বৰে যি নতুন নিয়ম স্থাপন কৰিছে, সেই নতুন নিয়ম, সেই চুক্তিকেই অৱহেলা কৰিছে। কিন্তু ঈশ্বৰ ন্যায় বিচাৰক, গতিকে তেওঁ সুধবিচাৰ কৰিবই। আজিৰ লোকসকলে এই কথাটো শুনা উচিত। আজি কিন্তু আমি কেনেদৰে ভাল জীৱন যাপন কৰিব লাগে, সফল লোক হ'ব লাগে, ইত্যাদি ইত্যাদি বিষয়ৰ ওপৰতহে কিছুমান নীতি নিয়ম আদি শিকাই থকাত ব্যস্ত হৈ থাকোঁ। প্ৰিয় শ্ৰোতা, আমাৰ জীৱন চিধা কৰা, আমাৰ জীৱন ভাল কৰাৰ সকলোতকৈ উত্তম পথটো কি জানেনে? আমাৰ পিতৃ ঈশ্বৰক পবিত্ৰ ঈশ্বৰ বুলি জনা, আমাৰ প্ৰভু যীশুখ্ৰীষ্ট ধাৰ্মিক বুলি জনা, ন্যায়বান বুলি জনা, আৰু তেওঁ আমাৰ জীৱনত কোনো পাপ সহ্য নকৰিব বুলি জনাটো। এই কথাখিনি আমাৰ ল'ৰা ছোৱালীবোৰকো শিকাব লাগে। বহুতো মনোবৈজ্ঞানিকে আজি এইবোৰ কথা শিকাবলৈ লৈছে। আমিও এই কথাখিনি নিজেও জনা উচিত, বুজা উচিত, আৰু আনকো শিকোৱা উচিত। এতিয়া আমি এটা কথা অলপ বিশেষভাৱে আলোচনা কৰিব খুজিছোঁ, সেইটো হৈছে খ্ৰীষ্টীয় মণ্ডলী সেই মহাক্লেশৰ মাজেদি পাৰ হৈ যাব লগা হ'ব নে নহয় সেই বিষয়টো। বহুতো লোকে ভাবে খ্ৰীষ্টীয় মণ্ডলীয়ে সেই মহাক্লেশৰ সময়ত পৃথিৱীতেই থাকি কষ্ট সহ্য কৰিব লগা হ'ব, আৰু তেনেদৰেই দুখ কষ্টৰ মাজেদি খ্ৰীষ্টই মণ্ডলীক সাজু কৰি তুলিব নিজৰ কন্যা হিচাপে। কিন্তু আমি প্ৰকাশিত বাক্য পুস্তকখন ভালদৰে অধ্যয়ন কৰিলে তেনেকুৱা কথা নাপাওঁ। খ্ৰীষ্টই তেওঁৰ বিশ্বাসী লোকসকলক মহাক্লেশৰ যোগেদি সাজু নকৰে। তেওঁ যেতিয়া ক্ৰুচত আত্মবলিদান দি তেওঁৰ অমূল্য তেজ বোৱাই মানৱৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে, তেতিয়াই আচলতে তেওঁ আমাক সাজু কৰিলে। আমি ঈশ্বৰৰ সন্মুখলৈ আহিবলৈ কেতিয়াও উপযুক্ত হ'ব নোৱাৰোঁ। আমি ঈশ্বৰৰ সন্মুখলৈ যাব পাৰিম খ্ৰীষ্টত আশ্ৰয় লোৱা বাবেহে। তাৰ লগত আমি আৰু একো যোগ দিব নোৱাৰোঁ। ঈশ্বৰৰ সেই আহিবলগীয়া ক্ৰোধৰ দিনৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উদ্ধাৰ কৰা হ'ল। প্ৰকাশিত বাক্য পুস্তকে এই কথাটো আমাক অতি পৰিষ্কাৰভাৱে জনাই দিয়ে। সেই 1,44,000 খ্ৰীষ্টীয় বিশ্বাসী লোক, যিহুদী লোক বুলিও আমাক অতি স্পষ্টভাৱে ইয়াত জনাই দিয়া হৈছে। আনকি কোনটো ফৈদৰ পৰা কিমানজনকৈ লোক খ্ৰীষ্টলৈ আহিব সেই কথাও জনাই দিয়া হৈছে। গতিকে মহাক্লেশৰ মাজেদি পাৰ হৈ যাবলগীয়া সেই দলটো খ্ৰীষ্টীয় মণ্ডলী নহয় বুলিও আমাক জনাই দিয়া হৈছে। আকৌ মহাক্লেশৰ সময়ত পৰজাতীয় লোকবিলাকৰ পৰাও অগণন লোকে খ্ৰীষ্টলৈ আহিব বুলিও আমাক জনাই দিয়া হৈছে, আৰু তেওঁলোকো খ্ৰীষ্টীয় মণ্ডলী নহয় বুলি আমাক জনাই দিয়া হৈছে, আৰু সেই কথা আমি ইতিমধ্যেই আলোচনা কৰি আহিছোঁ। অৱশ্যে ঈশ্বৰে ইচ্ছা কৰিলে
খ্ৰীষ্টীয় মণ্ডলীকো সেই মহাক্লেশৰ মাজেদি নিৰাপদে পাৰ কৰাই নিব পাৰে। কিন্তু সেইটো তেওঁৰ পৰিকল্পনা বা আঁচনিত নাই। তেওঁ পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাব। অৱশ্যে আমি খ্ৰীষ্টীয় মণ্ডলীয়ে মহাক্লেশৰ সন্মুখীন হ'ব লগা নহ'লেও আজি আমি সৰু সৰু ক্লেশৰ সন্মুখীন হৈ থাকিব লাগে। খ্ৰীষ্টীয় বিশ্বাসী লোকৰ জীৱনলৈ সৰু সুৰা ক্লেশ আহিয়েই থাকে। ঈশ্বৰেই আহিবলৈ দিয়ে খ্ৰীষ্টীয় বিশ্বাসীসকলক বিশ্বাসত দৃঢ় কৰিবলৈ। কিন্তু আমি কোনো সম্পূৰ্ণ শুদ্ধসিদ্ধ হৈ পৰা নাই আৰু নপৰোঁ। একমাত্ৰ খ্ৰীষ্টত আশ্ৰয় লোৱাৰ বাবেহে আমি পিতৃ ঈশ্বৰৰ সন্মুখলৈ যাব পাৰিম, স্বৰ্গত প্ৰৱেশ কৰিব পাৰিম। মুঠতে খ্ৰীষ্টীয় মণ্ডলী সেই মহাক্লেশৰ সন্মুখীন হ'ব নালাগে। আকৌ ইতিমধ্যেই দেখোন মৃত্যুমুখত পৰা যোৱা 2000 বছৰ ধৰি মৃত্যুবৰণ কৰা খ্ৰীষ্টীয় বিশ্বাসীসকলটো স্বৰ্গলৈ গ'লেই। মহাক্লেশৰ সময়ত তেওঁলোকক জানো আকৌ পৃথিৱীলৈ ঘূৰাই পঠিওৱা হ'ব? নিশ্চয় নহয়। বৰং সেই সময়ত পৃথিৱীত বাচি থকা খ্ৰীষ্টীয় বিশ্বাসীসকলকো মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগেই পৃথিৱীৰ পৰা উঠাই লৈ যোৱাহে হ'ব। সেই সময়ত আপুনি বাৰু ক'ত থাকিব? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোহনে দেখিলে যে স্বৰ্গদূতজনে নিজৰ কাঁচিখন মাটিত পেলাই দিলে আৰু পৃথিৱীৰ দ্ৰাক্ষাগুটিবোৰ কাটি গোটাই ঈশ্বৰৰ ক্ৰোধৰ ডাঙৰ দ্ৰাক্ষাকুণ্ডত পেলাই দিলে। তেতিয়া নগৰৰ বাহিৰত অৰ্থাৎ জেৰুজালেম নগৰৰ বাহিৰত দ্ৰাক্ষাগুটিবোৰ গছকা হ'ল আৰু ইমান ৰস ওলাল যে একেবাৰে ঘোঁৰাৰ লেকামলৈকে সেই দ্ৰাক্ষাৰ অৰ্থাৎ তেজ উপচি উঠি আহিল। এয়া ঈশ্বৰৰ ক্ৰোধৰ সুদবিচাৰৰ এখন ভয়ানক ছবি। সেই কালত হ'বলগীয়া মহাযুদ্ধ, যি যুদ্ধত ঈশ্বৰ বিৰোধীসকলক বিনষ্ট কৰা হ'ব আৰু তেওঁলোকৰ তেজেৰে জেৰুজালেমৰ বাহিৰৰ যুদ্ধক্ষেত্ৰ বুৰ যাব। সেই ভয়ানক যুদ্ধৰ এয়া এখন আগতীয়া ছবি। প্ৰভু যীশুৰ দ্বিতীয় আগমনত এই সকলো ঘটিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখো আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছো। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি, দ্বিতীয় আগমনত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে চোকা কাঁচিখনে কি অৰ্থ বহন কৰে? অপশ্যন এ সুদবিচাৰ, অপশ্যন বি দণ্ড, অপশ্যন চি স্বৰ্গ, অপশ্যন ডি ন্যায়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।